নমস্কাৰ, মোৰ নাম প্ৰহ্লাদ ভূঞা। গহপুৰ সমষ্টিৰ AGPৰ উপসভাপতি হিচাপে মই যোৱা 12 জুনত গুৱাহাটীত আমাৰ কৃষিমন্ত্ৰী আৰু লগতে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়াক তেখেতৰ চেম্বাৰত মই লগ ধৰিছিলোঁ আৰু আমাৰ গহপুৰ সমষ্টিৰ AGPৰ যি কাৰ্যকলাপ, AGPৰ যি কৰ্ম, সেই বিষয়ে তেখেতক অৱগত কৰাইছিলোঁ আৰু লগতে মই এইবাৰ তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ যে অহা 2026ত আমাৰ অগপৰ প্ৰাৰ্থী হিচাপে অনন্ত বৰা টিকেটৰ দাবীদাৰ মই জনাইছিলোঁ। কৈছিল যে টিকেট দিয়াটো ডাঙৰ কথা নহয়, কাম কৰি যোৱা, ভালভাৱে কাম কৰা আৰু কাম কৰিব লাগিব আৰু কাম কৰি জিকিব লাগিব। এনেকুৱা এটা পদক্ষেপ থাকিলে তেতিয়া টিকেটৰ কথা নহয়, নিশ্চয় টিকেট পোৱা যাব, কিন্তু কাম কৰি দেখুৱাব লাগিব। তাৰপিছত আমি তেখেতৰ লগত আলোচনা কৰাৰ পাছত যে অসমত যোৱা পঞ্চায়ত ইলেকশ্যনত আমাক 4টা AP পদৰ দিয়াত আমি তেখেতসকলৰ জয়লাভৰ কাৰণে আমি বহু কষ্ট কৰি তেখেতসকলক আমি জয়যুক্ত কৰাইছিলোঁ। ইয়াত সকলো গহপুৰবাসীৰ যিকেইটা আমাৰ সমষ্টি আছিল সেই সকলো ৰাইজক মই ধন্যবাদ দিছোঁ। তেখেতলোকৰ বহুমূলীয়া যোগদানেৰে আমাৰ 4জন প্ৰাৰ্থীক বিপুল ভোটত জয়লাভ কৰাত সহায় কৰিছিল। এইদৰে আমাৰ ৱাৰ্ড মেম্বাৰ, আমাৰ ছাপোৰ্টাৰত থকা, আমাৰ লগত থকা ৱাৰ্ড মেম্বাৰো বহু কেইজন জিকিছিল আৰু আমাৰ এই ক্ষেত্ৰত আমি দেখিলোঁ যে আমি অসম গণ পৰিষদ গহপুৰ সমষ্টিত এটা প্ৰভাৱ পৰিছে আৰু বহু দিনৰ পৰাই আছে, কিন্তু সেই প্ৰভাৱটো আমি মুকলিভাৱে ডিছকাছ কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া ৰৈ থকাৰ সময় নাই, আমি নিশ্চয় ডিছকাছ কৰিব লাগিব আৰু সেইবাবে মই এই ভিডিঅ'টো বনাইছোঁ যে এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় কমেণ্ট কৰিব যে অনন্ত বৰা ডাঙৰীয়াক আপোনালোকে অহা 2026ৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে আপোনালোকক লাগে নে নালাগে। সেইবাবে আপোনালোকে এই ভিডিঅ'টোত কমেণ্ট কৰিব। মই এটা ছাৰ্ভে কৰিব বিচাৰিছোঁ, মই জানিব বিচাৰিছোঁ যে অসম গণ পৰিষদৰ গহপুৰ সমষ্টিত কিমান অসম গণ পৰিষদ জাতীয় দলক কিমান ভাল পায় আৰু সকলোৱে বিচাৰিছেনে নাই, ৰাইজে বিচাৰিছেনে নাই। লেকিন যোৱা 2টা মাহ ইলেকশ্যনৰ আগতে, পঞ্চায়ত ইলেকশ্যনৰ আগতে আৰু পাছত মই আমাৰ গহপুৰ সমষ্টিৰ বিভিন্ন গাঁৱত গৈছিলোঁ আৰু মই অনন্ত বৰা ডাঙৰীয়াৰ লগতো গৈছিলোঁ। তেখেত আজি বহুদিন ধৰি ৰাইজৰ মাজত দুখ সুখ সকলো সময়তে তেখেত অৱগত হয় আৰু ৰাইজৰ দুখ সুখ সকলো ক্ষেত্ৰত তেখেত আগবাঢ়ি যায় আৰু তেখেত এজন মানৱ প্ৰেমী, মানুহক ভাল পায়। গতিকে তেখেতৰ যি মন ৰাইজৰ প্ৰতি আৰু আমাৰ গহপুৰ সমষ্টিৰ প্ৰতি, এইটো মই দেখি মোৰ মন ভাল লাগিছিল আৰু সেইবাবে মই তেখেতক ছাপোৰ্ট কৰাৰ উদ্দেশ্যেৰে মই অতুল বৰা ছাৰকো লগ ধৰিলোঁ আৰু আপোনালোকৰ মাজৰ পৰা মই তেখেতৰ ছাপোৰ্টৰ হকে কমেণ্ট লিখিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে সঁচাকৈ তেখেতক লাগে নে নালাগে। আপোনালোকে এই বিষয়ে যে কমেণ্টৰ যোগেদি এই ভিডিঅ'টো যদি শ্বেয়াৰ কৰক, সকলো গহপুৰ সমষ্টিৰ সকলো মানুহৰ মাজত শ্বেয়াৰ কৰক, বিভিন্ন জনগোষ্ঠীৰ মাজত শ্বেয়াৰ কৰক আৰু সকলোৰ পৰা এটা মতামত ল'ব মই বিচাৰিছোঁ যে কিমান মতামত আহে। আৰু মই দেখুৱাব বিচাৰিছোঁ যে সঁচাকৈ যদি আমাৰ গহপুৰ সমষ্টিত অগপক ভাল পোৱা মানুহ যদি আছে, নিশ্চয় সকলোৱে আমাৰ লগত যোগদান কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টোৰ যোগেদি তেওঁলোকে কমেণ্ট লিখি মোক জনাব। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আহক, আমি এটা দেখুৱাব লাগিব এজন প্ৰাৰ্থী হিচাপে যে আমি এইবাৰ নেক্সট ইলেকশ্যনত গহপুৰ সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী এজনক ছিলেকশ্যন কৰাৰ কাৰণে মই এটা ছাৰ্ভে চলাইছোঁ আৰু সেই ছাৰ্ভেত যাতে আপোনালোকে দিয়ে আৰু আপোনালোকৰ সহায় সহযোগতে আমাৰ কমিটিয়ে
আমাক নিশ্চয় টিকেটটো দিয়াৰ কাৰণে সহায় কৰিব। আৰু লগতে আমি অহা আগন্তুক এটা অসম গণ পৰিষদৰ ছাপোৰ্টাৰ হিচাপে সমাৱেশ আয়োজন কৰিব বিচাৰিছোঁ, য'ত আমাৰ কেন্দ্ৰীয় কমিটিৰ সকলোবোৰ মুখ্য ছিনিয়ৰ অধিকাৰীসকল আহিব আৰু তেখেতক আমি দেখুৱাব লাগিব যে সঁচাকৈ আমাৰ গহপুৰ সমষ্টিত ৰাইজে আমাক বিচাৰিছে। তাৰ বাবে মই ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে নিশ্চয় এই ভিডিঅ'টো যাতে কমেণ্টত লিখক আৰু শ্বেয়াৰ কৰি আমাক বিপুল গণসমাৱেশ হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। গতিকে আহক এই ভিডিঅ'টো যাতে বিভিন্ন জনগোষ্ঠী আমাৰ গহপুৰ সমষ্টিত তাতে পায়গৈ আৰু সকলোৱে যদি কমেণ্ট কৰে, ভিডিঅ'টো চালেই নহ'ব, ভিডিঅ'টোত কমেণ্ট কৰক যে ছাপোৰ্ট আছে নে নাই, ক্লিয়াৰিফিকেশ্যনটো এটা দিব লাগিব, তাৰপিছত আমি আগবাঢ়িব পাৰিম। গতিকে এই ভিডিঅ'টোত মই ইমানেই আজি ক'ব বিচাৰিছোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ যাতে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত আমাৰ অনন্ত বৰা ডাঙৰীয়া যি মানৱ প্ৰেমী দেখি বিচুতি খাইছোঁ আৰু নিশ্চয় গহপুৰ সমষ্টিৰ সকলোজন মানুহে তেখেতক জানে। তেখেত এজন যে আমাৰ যোগ্য নেতা হিচাপে অসম গণ পৰিষদৰ গহপুৰ সমষ্টিৰ হ'ব বুলি মোৰ দৃঢ় বিশ্বাস।